হেল্ল' এভৰিৱান, আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ এটি নতুন ক্লাছলৈ পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ছেশ্যনটো এটা খুবেই ইম্পৰ্টেণ্ট ছেশ্যন হ'ব আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে। কাৰণ আজিৰ ছেশ্যনত আমি 2024 আৰু 25 বৰ্গৰ কাৰেণ্ট এফেয়াৰৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আনিছোঁ। এই কুৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক দিনত আছাম পুলিচ ABUB DMEৰ লগতে যিমান প্ৰতিযোগিতামূলক পৰীক্ষা হ'বলগীয়া আছে সকলো পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, শেহতীয়াকৈ 2025 চনত কিমানজন ব্যক্তিক পদ্ম বঁটাৰে সন্মানিত কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 139 জন ব্যক্তিক শেহতীয়াকৈ পদ্ম বঁটাৰে সন্মানিত কৰা হৈছে। এক্সামত আহিব পাৰে 2025 চনত কিমানজন ব্যক্তিক পদ্ম বঁটাৰে সন্মানিত কৰা হৈছে? উত্তৰ হ'ব 139 ব্যক্তিক পদ্ম বঁটাৰে সন্মানিত কৰা হৈছে। যদি আমি চাওঁ, পদ্মশ্ৰী বঁটা 113 জন ব্যক্তিক দিয়া হৈছে, পদ্মবিভূষণ বঁটা 7 জন ব্যক্তিক দিয়া হৈছে আৰু পদ্মভূষণ বঁটা 19 জন ব্যক্তিক দিয়া হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 2, অসম সাহিত্য সভাৰ নতুন সভাপতি হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যন 4টা যদি আমি চাওঁ, সূৰ্যকান্ত হাজৰিকা, বসন্ত কুমাৰ গোস্বামী, পদ্মনাথ ৰাজখোৱা আৰু উপেন ৰাভা। শুদ্ধ উত্তৰ হ'ব বসন্ত কুমাৰ গোস্বামী দেৱক অসম সাহিত্য সভাৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 3, কাক ইছৰোৰ নতুন অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ডক্টৰ ভি নাৰায়ণক ইছৰোৰ নতুন অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে। 1969 চনত ইছৰোৰ গঠন কৰা হৈছিল। ইয়াৰটো ইম্পৰ্টেণ্ট হয়, বহুবাৰ পৰীক্ষাত আহিছে, মনত ৰাখিবা। ইছৰোৰ বৰ্তমানৰ অধ্যক্ষ হয় ডক্টৰ ভি নাৰায়ণ। নেক্সট কুৱেশ্যন নম্বৰ 4, তলৰ কোনজন ক্ৰীড়াবিদক 2025 চনৰ মেজৰ ধ্যানচান্দ বঁটাৰে সন্মানিত কৰা হোৱা নাছিল বুলি কুৱেশ্যন সুধিছে। অপশ্যন 4টা যদি আমি চাওঁ, ডি গুকেশ, অজয় কুমাৰ, হৰমনপ্ৰীত সিং আৰু প্ৰবীণ কুমাৰ। শুদ্ধ উত্তৰ হ'ব অজয় কুমাৰ। অজয় কুমাৰক 2025 চনৰ মেজৰ ধ্যানচান্দ বঁটাৰে সন্মানিত কৰা হোৱা নাছিল। 2025 চনত মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা 4জন ক্ৰীড়াবিদক দিয়া হৈছিল। ডি গুকেশ প্ৰথম, দ্বিতীয়ত যদি আমি চাওঁ হৰমনপ্ৰীত সিং, তৃতীয়ত যদি চাওঁ প্ৰবীণ কুমাৰ আৰু চতুৰ্থজন আছিল মনু ভাকৰ। এই 4জন ক্ৰীড়াবিদক 2025 চনৰ মেজৰ ধ্যানচান্দ বঁটাৰে সন্মানিত কৰা হৈছে। ইম্পৰ্টেণ্ট হয় আপোনালোকৰ আগন্তুক দিনৰ এক্সামৰ বাবে। কুৱেশ্যন নম্বৰ 5, শেহতীয়াকৈ দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰেখা গুপ্তা। ৰেখা গুপ্তা দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে আৰু তেওঁ বিজেপি দলৰ হৈ দিল্লীৰ নিৰ্বাচনত জয়লাভ কৰিছিল। বন্ধুসকল, ক্লাছটো লাইক কৰি আজিৰ ক্লাছৰ সকলোৱে এটেণ্ডেঞ্চটো দি দিয়া। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ 26তম নতুন নিৰ্বাচন আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব জ্ঞানেশ কুমাৰক ভাৰতৰ 26তম নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 7, 76তম গণৰাজ্য দিৱস উপলক্ষে কিমানজন অসম আৰক্ষীৰ বীৰত্ব আৰু সেৱাৰ পদক প্ৰদান কৰা হৈছে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকৰ আগন্তুক দিনৰ পৰীক্ষাৰ বাবে। উত্তৰ হ'ব 25জন। গণৰাজ্য দিৱসৰ উপলক্ষে অসমৰ 25জন আৰক্ষীক বীৰত্ব আৰু সেৱাৰ পদক প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 8, কোন তাৰিখে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 12 জানুৱাৰী ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হৈছে। আৰু ৰাষ্ট্ৰীয় যুৱ দিৱস কাৰ জন্ম তাৰিখ উপলক্ষে উদযাপন কৰা হয়?
স্বামী বিবেকানন্দৰ জন্মবাৰ্ষিক উপলক্ষে ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 9, BCCIৰ নতুন সচিব হিচাপে কাক নিয়োগ কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব দেৱজিৎ শইকীয়া। দেৱজিৎ শইকীয়া BCCIৰ নতুন সচিব হিচাপে নিয়োগ কৰা হৈছে। BCCIৰ অধ্যক্ষ হ'ল ৰজাৰ বিনি আৰু ICCৰ অধ্যক্ষ হ'ল জয় শ্বাহ। পুনৰ এবাৰ ৰিপিট কৰি কৈছোঁ, BCCIৰ অধ্যক্ষ হ'ব ৰজাৰ বিনি আৰু ICCৰ অধ্যক্ষ হয় জয় শ্বাহ। নেক্সট কুৱেশ্যন নম্বৰ 10, তলৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত খেলো ইণ্ডিয়া উইণ্টাৰ গেমছ 2025ৰ আয়োজন কৰা হৈছে? অপশ্যন 4টা যদি আমি চাওঁ, জম্মু কাশ্মীৰ, দিল্লী, পাঞ্জাৱ, হাৰিয়ানা। শুদ্ধ উত্তৰ হ'ব জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰৰ লগতে লাডাখত এই দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত শেহতীয়াকৈ খেলো ইণ্ডিয়া উইণ্টাৰ্ছ গেমৰ আয়োজন কৰা হৈছে, জম্মু কাশ্মীৰ আৰু লাডাখ। নেক্সট কুৱেশ্যন নম্বৰ 11, শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ 48তম ৰাষ্ট্ৰপতি হিচাপে কোনে শপত গ্ৰহণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ডনাল্ড ট্ৰাম্প। ডনাল্ড ট্ৰাম্প আমেৰিকা যুক্তৰাষ্ট্ৰৰ 48তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে আৰু তেওঁৰ এয়া দ্বিতীয়টো কাৰ্যকাল হয়। নেক্সট কুৱেশ্যন নম্বৰ 12, 38 নেশ্যনেল গেমছত অসমৰ বাবে প্ৰথমটো পদক কোনে লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব সন্না ব্ৰহ্মণে অসমৰ বাবে প্ৰথমটো 38 নেশ্যনেল গেমছত পদক লাভ কৰিছিল আৰু তেওঁ চিলভাৰ পদক লাভ কৰিছিল। পূৰ্বৰ ক্লাছসমূহত আমি কৰি আহিছোঁ 38 নেশ্যনেল গেম কোনখন স্থানত আয়োজন কৰা হৈছে? উত্তৰাখণ্ডত 38 নেশ্যনেল গেমছৰ আয়োজন কৰা হৈছে। বন্ধুসকল, আপোনালোকে আগৰ যদি আমাৰ দুটা স্পৰ্টছ ৰিলেটেড কাৰেণ্ট এফেয়াৰৰ ক্লাছ নাই চোৱা, ক্লাছৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, য'ত আমি 2024 আৰু 25 বৰ্গৰ স্পৰ্টছ ৰিলেটেড যিমান কুৱেশ্যন আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে জৰুৰী আছে, এই সকলো কুৱেশ্যনসমূহ আমি এই ছেশ্যনত আলোচনা কৰিছোঁ। যদি আপোনালোকে এই দুটা ক্লাছ নাই চোৱা, ক্লাছৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, সকলোক চোৱাৰ বাবে ৰিকুৱেষ্ট কৰিছোঁ। 38 নেশ্যনেল গেমছত অসমৰ মুঠ 34টা পদক লাভ কৰিছিল। অসমৰ স্থান আছিল 24 নম্বৰ। নেক্সট কুৱেশ্যন নম্বৰ 13, অসমৰ অলিম্পিক সন্থাৰ নতুন সভাপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব সৰ্বানন্দ সোণোৱালক অসম অলিম্পিক সন্থাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 14, শেহতীয়াকৈ CRPFৰ মহানিৰ্দেশক হিচাপে কাক নিয়োগ কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক CRPFৰ নতুন মহানিৰ্দেশক হিচাপে নিয়োগ কৰা হৈছে। জ্ঞানেন্দ্ৰ প্ৰতাপ সিং অসমৰ পূৰ্বৰ DGP আছিল। নেক্সট কুৱেশ্যন নম্বৰ 15, শেহতীয়াকৈ ভাৰতৰ কোনখন স্থানত লোচাৰ উৎসৱ উদযাপন কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব লাডাখত। শেহতীয়াকৈ লাডাখত লোচাৰ উৎসৱৰ উদযাপন কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 16, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত শেহতীয়া গংগা নদীৰ ডলফিনৰ মাছ দেখা পোৱা গৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অসমত। অসমত শেহতীয়াকৈ গংগা নদীৰ ডলফিনৰ মাছ দেখা পোৱা গৈছিল। কুৱেশ্যন নম্বৰ 17, RBIৰ নতুন গভৰ্ণৰ হিচাপে কাক নিয়োগ কৰা হৈছে? অপশ্যন 4টা যদি আমি চাওঁ, অজয় কুমাৰ, সঞ্জয় মালহোত্ৰা, শক্তিকান্ত দাস আৰু D গণেশ। এই কুৱেশ্যনটো বহুবাৰ আমি আলোচনা কৰিছোঁ, সকলোৱে উত্তৰ কৰিব পাৰিব লাগে। উত্তৰ হ'ব সঞ্জয় মালহোত্ৰা। সঞ্জয় মালহোত্ৰাক RBIৰ নতুন গভৰ্ণৰ হিচাপে নিয়োগ কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 18,
অসমৰ বৰ্তমান পৰ্যটন মন্ত্ৰীগৰাকী কোন হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰঞ্জিত কুমাৰ দাস। ৰঞ্জিত কুমাৰ দাস অসমৰ বৰ্তমান পৰ্যটন মন্ত্ৰী হয়। কুৱেশ্যন নম্বৰ 19, অৰ্জুন বঁটা 2024 চনত কিমানজনক প্ৰদান কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 32 জনক। 32 জনক শেহতীয়াকৈ অৰ্জুন বঁটা প্ৰদান কৰা হৈছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 20, তলৰ কোনগৰাকী একমাত্ৰ অসমীয়া ব্যক্তিক শেহতীয়াকৈ পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছে? অপশ্যন 4টা যদি চাওঁ, যতীন গোস্বামী, যতীন বৰা, ৰাজীৱ হাজৰিকা, যাদৱ পায়াং। শুদ্ধ উত্তৰ হ'ব যতীন গোস্বামী। যতীন গোস্বামী দেৱক শেহতীয়াকৈ পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰা হৈছে আৰু তেওঁ অসমৰ একমাত্ৰগৰাকী ব্যক্তি যিজনে এই বঁটা লাভ কৰিছে। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। যিসকল তোমালোকৰ বন্ধু বান্ধৱীয়ে আছাম পুলিচ, ABUB আৰু DMEৰ প্ৰস্তুতি চলাইছে, তেওঁলোকৰ মাজত এই ক্লাছটো শ্বেয়াৰ কৰি দিবা। কুৱেশ্যন নম্বৰ 21, শেহতীয়াকৈ অসমৰ কোনগৰাকী ব্যক্তিক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে? অপশ্যন 4টা যদি আমি চাওঁ, জয় নাৰায়ণ বাথৰী, ৰেবাকান্ত মহন্ত, গীতা উপাধ্যায় আৰু অপশ্যন ডি আটাইকেইজন। শুদ্ধ উত্তৰ হ'ব আটাইকেইজন। এই আটাইকেইজনক শেহতীয়াকৈ পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে। জয় নাৰায়ণ বাথৰী, ৰেবাকান্ত মহন্ত, গীতা উপাধ্যায়, এই তিনিজনক শেহতীয়াকৈ পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে। এতিয়া আমি চাব লাগিব শেহতীয়াকৈ কিমানজন ব্যক্তিক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে। অসমৰ 4গৰাকী ব্যক্তিক শেহতীয়াকৈ পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে। প্ৰথমগৰাকী যদি আমি চাওঁ, জয় নাৰায়ণ বাথৰী, ৰেবাকান্ত মহন্ত, গীতা উপাধ্যায় আৰু 4 নম্বৰ হ'ল ডক্টৰ অনিল কুমাৰ বড়ো। এই সকলো নাম তোমালোকে মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, এক্সামত দিয়া কুৱেশ্যন আহিব পাৰে, তলৰ কোনগৰাকী ব্যক্তিয়ে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে। এই 4জনৰ ভিতৰত এজনৰ নাম দিয়া থাকিব, তাৰ বাবে এই 4জনৰ নাম মনত ৰাখিবা। এই 4জনে পদ্মশ্ৰী বঁটা লাভ কৰাৰ কিহৰ বাবে তেওঁলোকে লাভ কৰিছিল যদি কুৱেশ্যন আহে? সাহিত্য, কলা আৰু শিক্ষাৰ বাবে তেওঁলোকে এই পদ্মশ্ৰী বঁটা লাভ কৰিছিল। ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে, কিন্তু কুৱেশ্যন আহিব পাৰে পদ্মশ্ৰী বঁটা কোনগৰাকী ব্যক্তিয়ে পাইছিল। তো এই 4জনৰ নাম তোমালোকে একেবাৰে মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 22, অসমৰ নতুন গৃহ আৰু নগৰ পৰিকল্পনা মন্ত্ৰীগৰাকী কোন হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব জয়ন্ত মল্ল বৰুৱা। জয়ন্ত মল্ল বৰুৱা অসমৰ নতুন গৃহ আৰু নগৰ পৰিকল্পনা মন্ত্ৰী হয়। কুৱেশ্যন নম্বৰ 23, 2025 চনৰ ব্ৰিক্সৰ শীৰ্ষ সন্মিলন কোনখন স্থানত অনুষ্ঠিত কৰা হ'ব? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰিঅ' ডি জেনেৰিঅ'ত 2025 চনৰ ব্ৰিক্সৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা হ'ব। এই ৰিঅ' ডি জেনেৰিঅ' ক'ত অৱস্থিত? এই ৰিঅ' ডি জেনেৰিঅ' ব্ৰাজিলত অৱস্থিত। বন্ধুসকল, ক্লাছটো লাইক কৰিবলৈ নাপাহৰিবা। আপোনালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। ইয়াৰ উপৰিও যদি প্ৰথমবাৰ আমাৰ চেনেলত ভিজিট কৰিছে, চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি এই চেনেলত আপোনালোকৰ যিমান প্ৰতিযোগিতামূলক পৰীক্ষা আছে তাৰ প্ৰস্তুতিৰ বাবে একেবাৰে বিনামূলীয়া আপোনালোকক আমি সহায় কৰোঁ। কুৱেশ্যন নম্বৰ 24, অসমৰ 8খন ৰাষ্ট্ৰীয় উদ্যান চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কোকৰাঝাৰ জিলা। অসমৰ 8খন ৰাষ্ট্ৰীয় উদ্যান চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যান অসমৰ 2খন জিলাত অৱস্থিত, কোকৰাঝাৰ আৰু চিৰাং জিলা। এক্সামত যদি কোকৰাঝাৰ দিয়া নাথাকে, চিৰাং দিয়া থাকিব, তো এই 2খন জিলাৰ মাজত এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। তোমালোকে আমাক কমেণ্ট কৰি জনোৱা কোন তাৰিখে অসমৰ 8খন ৰাষ্ট্ৰীয় উদ্যান চিকনা জহলাও ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল।
আজিৰ এইটো কুৱেশ্যনৰ এনচাৰ সকলোৱে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 25, ভাৰতৰ প্ৰথম সাগৰৰ ওপৰত নিৰ্মিত কৰা কাঁচৰ দলংখন কোন স্থানত নিৰ্মাণ কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত গুৱাহাটী নহয় দেই, চবে ভাবিছে গুৱাহাটী অপশ্যন দিয়া আছে, গুৱাহাটী হ'ব, গুৱাহাটী নহয়, শুদ্ধ উত্তৰ হ'ব কন্যাকুমাৰী। কন্যাকুমাৰীত অসমৰ প্ৰথম সাগৰৰ ওপৰত কাঁচৰ দলঙৰ নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 26, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী বঁটা 2024 কোনে লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰূপম ভূঞা। ৰূপম ভূঞাক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী বঁটা 2024 প্ৰদান কৰা হৈছে। কুৱেশ্যন নম্বৰ 27, শেহতীয়াকৈ 51তম কাৰ্বি মহোৎসৱ ক'ত আয়োজন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব তাৰালাংচু। শেহতীয়াকৈ 51তম কাৰ্বি মহোৎসৱ তাৰালাংচুত উদযাপন কৰা হৈছে। যদি অপশ্যনত তাৰালাংচু দিয়া নাথাকে, ডিফু দিয়া থাকে, তেনেহ'লে উত্তৰ হ'ব ডিফু। ডিফু বা তাৰালাংচু এই দুটা অপশ্যনৰ পৰা এটা অপশ্যন এক্সামত দিয়া থাকিব। কুৱেশ্যন নম্বৰ 28, অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ অধিৱেশন ৰাজধানীত অনুষ্ঠিত হোৱা নাই। নিম্নলিখিত কোনখন স্থানত অনুষ্ঠিত কৰা হৈছে? এইবাৰৰ অসম বিধানসভাৰ ৰাজধানীত অনুষ্ঠিত হোৱা নাছিল, অন্য এখন ঠাইত অনুষ্ঠিত হৈছিল আৰু ই অসমৰ ইতিহাসত প্ৰথমবাৰেই হয়। ক'ত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ হ'ব কোকৰাঝাৰ। অসমৰ কোকৰাঝাৰ জিলাত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 29, কোনজন ব্যক্তিক 2025 চনৰ যাদৱ পায়াং আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ'ব? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব এম কৰুণাকৰ ৰেড্ডীক 2025 চনত যাদৱ পায়াং বঁটাৰে সন্মানিত কৰা হ'ব। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 30, অসমৰ কোনখন ঠাইত মুখ্যমন্ত্ৰীৰ নতুন সচিবালয় স্থাপন কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অসমৰ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ নতুন সচিবালয় স্থাপন কৰা হৈছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কাৰণ এই কুৱেশ্যনটো খুব চৰ্চিত হৈ আছিল বিগত সময়ছোৱাত আৰু আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয় এই কুৱেশ্যনটো। তো বন্ধুসকল, আজিৰ ক্লাছত এই 30টা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল কাৰেণ্ট এফেয়াৰৰ পৰা, য'ত আমি অসমৰ কাৰেণ্ট এফেয়াৰৰ লগতে ভাৰতৰো কাৰেণ্ট এফেয়াৰৰ কিছুমান কুৱেশ্যনসমূহ আমি আলোচনা কৰিছোঁ। ক্লাছৰ PDF-টো আমি আমাৰ টেলিগ্ৰামত প্ৰভাইড কৰিম। যদি আপোনালোকে আমাৰ টেলিগ্ৰামত ফ'ল' নাই কৰা, টেলিগ্ৰামৰ লিংক ক্লাছৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে আমাৰ টেলিগ্ৰামত জইন কৰিব পাৰে। আজিৰ এই 30টা কুৱেশ্যনত যদি কিবা ডাউট থাকে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ক্লাছটো চাই যদি ভাল পোৱা, ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ইয়াৰ উপৰিও প্ৰথমবাৰ যদি আমাৰ চেনেলত আহিছে, চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই আছিল, পুনৰ লগ পাম আমি আমাৰ অন্য এটি ক্লাছলৈ। থেংক ইউ।